যে কেমেৰা একশ্যন বুলি কয় যে তেনেকুৱা হৈছে আৰু শ্বুটিং কৰিলে যি হয় আৰু যি কি নহওক আমি নতুন টপিক এটা আৰম্ভ কৰিব ওলাইছোঁ পটেনচিয়েল এনাৰ্জি অফ এ ডাইপোল ইন এন এক্সটাৰ্নেল ফিল্ড চ' ইয়াৰ আগতে আমি পটেনচিয়েল এনাৰ্জি বহুত পঢ়িলোঁ কেইবাটাও পঢ়িলোঁ পটেনচিয়েল এনাৰ্জি অফ এ টু চাৰ্জ ছিষ্টেম দুটা চাৰ্জ যদি থাকে কিবা এটা ডিষ্টেঞ্চত সিহঁতৰ পটেনচিয়েল এনাৰ্জি কিমান হয় দেন মোৰ দেন টু চাৰ্জ হ'লে কি হয় পটেনচিয়েল এনাৰ্জি কিমান মানে গ্ৰুপ অফ পইণ্ট চাৰ্জৰ কাৰণে পটেনচিয়েল এনাৰ্জি আমি পঢ়িলোঁ ত' সেইবিলাক কিন্তু এক্সটাৰ্নেল ফিল্ডত নাছিলে ছাপ'জ পটেনচিয়েল এনাৰ্জি অফ এ টু চাৰ্জেছ অফ এ ছিষ্টেম অফ টু চাৰ্জেছ দুটা চাৰ্জ সেই দুটা চাৰ্জ কোনো এক্সটাৰ্নেল ফিল্ডত নাছিলে বুজি পাইছেনে কথাটো অ'কে চিমিলাৰলি পটেনচিয়েল এনাৰ্জিৰ গ্ৰুপ অফ পইণ্ট চাৰ্জ বুলি ক'লোঁ চ' সেই গ্ৰুপটো কোনো এক্সটাৰ্নেল ফিল্ডৰ ভিতৰত নাছিলে হয়নে কিন্তু এইবাৰ কি কৰিছোঁ আমি ডাইপোল এটা লৈছোঁ দুটাই চাৰ্জ ডাইপোল এটা লৈছোঁ ডাইপোলটো এটা এক্সটাৰ্নেল ইউনিফৰ্ম এক্সটাৰ্নেল ফিল্ডত আমি ৰাখিছোঁ চ' এই এক্সটাৰ্নেল ফিল্ডত ৰখাৰ পিছত তাৰ পটেনচিয়েল এনাৰ্জিটো কি হ'ব অ'কে চ' এনেকুৱা আমি এই পটেনচিয়েল এনাৰ্জিটো ক'ৰ পৰা আহে কেনেকৈ আহে বাৰু বস্তুটো অকণমান আমি চাওঁ তোমালোকে যদি ভিডিঅ'বিলাক ভালকৈ চাইছা তেতিয়াহ'লে গম পাবা যে টৰ্ক অন এ ডাইপোল ইন এন এক্সটাৰ্নেল ফিল্ড যিটো আমি পঢ়িছিলোঁ মনত আছেনে নাই যে এক্সটাৰ্নেল ফিল্ড এটাত যদি আমি ডাইপোল এটা ৰাখোঁ এনেকৈ যদি ডাইপোল এটা ৰাখোঁ কি হয় ডাইপোলটোৰ ওপৰত এটা টৰ্কে এক্ট কৰে হয়নে যি টৰ্কটোৰ কাৰণে কি হয় ডাইপোলটো এনেকৈ ৰোটেট কৰে হয়নে নহয় ডাইপোলটো ইয়াত ৰাখি দিয়াৰ লগে লগে তাৰ ওপৰত টৰ্ক আহে টৰ্কটোৰ কাৰণে সি ৰোটেট কৰে অ'কে এই ৰোটেশ্যনটো কোনটো ডাইৰেকশ্যনত হয় সেই টৰ্কটোৱে কি কৰে এই ডাইপোলটো ফিল্ডৰ ডাইৰেকশ্যনত এলাইন কৰিবলৈ ট্ৰাই কৰে ডাইপোলটোৰ ডাইপোল মমেণ্ট এইটো যদি মাইনাছ কিউ হয় এইটো যদি প্লাছ কিউ হয় ডাইপোল মমেণ্টৰ ডাইৰেকশ্যন এইটো হ'ব নহয় মাইনাছৰ পৰা প্লাছলৈ এইটো ডাইপোল মমেণ্টৰ ডাইৰেকশ্যন এইটো ফিল্ডৰ ডাইৰেকশ্যন চ' এনেকুৱা হৈ আছে এইটো ডাইপোল মমেণ্ট পি হৈ আছে এইটো ফিল্ড ডাইৰেকশ্যন হৈ আছে ই হৈ আছে এতিয়া এই টৰ্কটোৱে কি কৰে এই টৰ্কটোৱে পিক ইৰ লগত এলাইন কৰিবলৈ ট্ৰাই কৰে বুজি পাইছেনে ইৰ লগত এলাইন কৰিবলৈ ট্ৰাই কৰে অ'কে এতিয়া আমি যদি এই টৰ্কটোৰ এগেইনষ্টত যদি ডাইপোলটো এনেকৈ ঘূৰাব বিচাৰোঁ এই টৰ্কটোৱেতো সদায় এইটো ডাইৰেকশ্যনত ঘূৰাব নহয় ডাইপোলটোক নহয় জানো তাৰ এগেইনষ্টে যদি আমি ঘূৰাব বিচাৰোঁ আমি কি কৰিব লাগিব এক্সটাৰ্নেল টৰ্ক এপ্লাই কৰিব লাগিব নহয় জানো হয় এটা টৰ্কে অলৰেডি আছে ইলেক্ট্ৰিক ফিল্ডত থকাৰ কাৰণে সেই টৰ্কটো তাক এনেকৈ ঘূৰাবলৈ ট্ৰাই কৰে চ' তাৰ এগেইনষ্টে আমি এনেকৈ ঘূৰাবলৈ হ'লে কি কৰিব লাগিব এক্সটাৰ্নেল টৰ্ক এপ্লাই কৰিব লাগিব এতিয়া আমি যদি বডিটোৰ মানে ডাইপোলটোৰ কাইনেটিক এনাৰ্জি চেঞ্জ নোহোৱাকৈ টৰ্ক এটা এপ্লাই কৰি তাক ঘূৰাব বিচাৰোঁ মানে খুব শ্ল'লি আমি ঘূৰাম ছাপ'জ ভেৰি ভেৰি শ্ল'লি যাতে কাইনেটিক এনাৰ্জিটো চেঞ্জ হোৱা নাই চ' তেনেকুৱাকৈ যদি আমি ঘূৰাব বিচাৰোঁ তেতিয়াহ'লে মিনিমাম আমি কিমান টৰ্ক এপ্লাই কৰিব লাগিব যিমান টৰ্ক ইলেক্ট্ৰিক ফিল্ডটোৱে তাক এপ্লাই কৰিছে সিমান টৰ্কটো আমি মিনিমাম দিবই লাগিব নহয় জানো হয় সেইটো দিলেহে সি বেলেঞ্চ হ'ব নহ'লেতো সি তাক এনেকৈ ঘূৰাই লৈ যাব সেই টৰ্কে নহয় জানো হয় চ' সেইটো বেলেঞ্চ কৰি পেলাই আমি শ্ল'লি খুবেই শ্ল'লি ইনফাইনেটচিমেলি মানে ইনফাইনেটচিমেল কি কয় ইনফাইনেটচিমেল নকয় এইটো কি বুলি কয় পাহৰিলোঁ নামটো চ' মানে খুব শ্ল'লি তাক আমি এনেকৈ ঘূৰাই ঘূৰাই লৈ গৈ থাকিম শ্ল'লি নিয়াৰ কাৰণটো কি যে কাইনেটিক এনাৰ্জিটো যাতে চেঞ্জ নহয় তাৰ বাৰু এতিয়া চ' আমি কিমান টৰ্ক এপ্লাই কৰিব লাগিব ইলেক্ট্ৰিক ফিল্ডে যিমান টৰ্ক দিছে তাক সিমানটো টৰ্কে আমি এপ্লাই কৰিব লাগিব মিনিমাম আমি সেইটো টৰ্কেই ল'ম এক্সটাৰ্নেল টৰ্ক চাব আমি সিমানেই এপ্লাই কৰিম অ'কে এতিয়া কথা হ'ল এই ডাইপোলটো এনেকৈ ৰখাৰ লগে লগে কি হ'ল দুটা চাৰ্জ যিহেতু আছে সেই দুটা চাৰ্জৰ কাৰণে এটা পটেনচিয়েল এনাৰ্জি আহিবই দুটা চাৰ্জ যিকোনো প্লেচত ৰখাৰ লগে লগে এটা পটেনচিয়েল এনাৰ্জি সিহঁতৰ আহিবই আমি সেইটো পটেনচিয়েল এনাৰ্জিৰ কথা কোৱা নাই আমি কোনটো পটেনচিয়েল এনাৰ্জিৰ কথা কৈছোঁ এই ছিষ্টেমটো ডাইপোলটো ইলেক্ট্ৰিক ফিল্ডটো ৰখাৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডত ৰখাৰ কাৰণে যিটো পটেনচিয়েল এনাৰ্জি আহিব সেইটো তাৰমানে এই যে ৰ'টেশ্যন হ'ব আমি যে তাক ৰোটেট কৰিম এগেইনষ্ট দ্য ইলেক্ট্ৰিক টৰ্কটোৰ এগেইনষ্টে যে আমি তাক ৰোটেট কৰিবলৈ আমি কি কৰিব লাগিব ৱৰ্ক ডান কৰিব লাগিব নহয় জানো ৱৰ্ক ডান কৰিব লাগিব নে নাই হয় কিবা এটা ফ'ৰ্চে এক্ট কৰি আছে সেই ফ'ৰ্চটোৰ এগেইনষ্টত অবজেক্টটো মুভ কৰিবলৈ আমি ৱৰ্ক ডান কৰিব লাগে নে নালাগে চ' এনেকুৱা কিবা এটা টৰ্কে এক্ট কৰি আছে সেই টৰ্কটোৰ এগেইনষ্টে আমি তাক ৰোটেট কৰিবলৈ হ'লে আমি ৱৰ্ক ডান কৰিব লাগিব সেই ৱৰ্ক ডানটো কি হয় ইয়াত পটেনচিয়েল এনাৰ্জি হিচাপে ষ্ট'ৰ হৈ যায় চ' সেই পটেনচিয়েল এনাৰ্জিটো আমি উলিয়াবলৈ গৈ আছোঁ ঠিক আছে সেইটো তোমালোকে লিখিব লাগিব কেনেকৈ লিখি লোৱাচোন let us consider a dipole
of dipole moment P is equal to dipole moment P is equal to Q into 2a of dipole moment P is equal to Q into 2a আগতে এটো ডিসটেন্স 2a লৈছিলো না না a লৈছিলো না d লৈছিলো কি লৈছিলো ডাইপোলৰ ডিসটেন্সটো 2a লৈছিলো চাগে না ওকে Q into 2a placed in an external uniform external electric field E লিখি যাও placed in a uniform external electric field E placed in a uniform external electric field E in such a way that the axis of the dipole makes an angle theta. The axis of the dipole makes an angle theta. The axis of the dipole makes an angle theta with the field direction, but with E. With E. The field exerts a torque. The field exerts a torque P E sin theta. P E sin theta. P cross E asile na. আমি magnitude কৈছো P E sin theta. Okay. Which tries TRIES which tries to align the dipole along the field direction, to align the dipole along the field direction, along the field direction. Listen na? To rotate the dipole in the opposite direction, to rotate the dipole in the opposite direction, to rotate the dipole in the opposite direction, one must apply a torque equal to PE sin theta. Equal to PE sin theta in the opposite direction. Suppose the dipole is rotated. Suppose the dipole is rotated further through an angle d theta. Through an angle d theta. Work done by the external agent. Work done by the external agent in doing so. Work done by the external agent in doing so will be dW is equal to tau into d theta. Tau to k? Tau external.
means we are rotating the dipole in the opposite direction. Electric torque to tak enake ghurabole try kore hoy na ami ki korisu external torque to opposite direction apply kori tak enake ghuraisu. Suppose prothome enek iar pora ni ami theta angle poaloge hoy iman khini torque apply kori pe sin theta external torque apply kori tar pisot ami ki korilu aru further d theta angle thokar pisoto ami ki korisu aru d theta angle tak ghurai disu ekata torque apply kori. So work done in doing so theta pora theta plus d theta whole angle to. So what is the work done in doing so? Work done formula etu monot ase rotational work done enko hobo linear work done hole force into linear displacement hoy rotational work done hole torque into angular displacement hoy d theta. Okay, so etu dw is equal to tau external into d theta. Etia tau external to kiman asile pe sin theta d theta pe sin theta d theta asile tau external value to ami put kori dilu hoise. Therefore total work done in rotating the dipole from theta 1 to theta 2 আমি এটা ইনিশিয়াল অ্যাঙ্গেল ললো কিবা এটা থিটা 1 ত আছিল ইনিশিয়ালি তাৰ পৰা নি আমি ফাইনাল অ্যাঙ্গেল থিটা 2 কৰিলো থিটা 1 থিটা 2 যিকোনো হ'ব পাৰে জেনাৰেল from theta 1 to theta 2 will be w is equal to কি হ'ব integration of dw is equal to কি আহিব integration of pe sin theta from theta 1 to theta 2 d theta আছে নহয় এইটো is equal to pe constant ulai ahibo integration of sin theta d theta from theta 1 to theta 2 which implies w is equal to pe integration of sin theta kiya hai integration of sin theta cos theta na minus cos theta halke ko minus cos theta sure hoy na moi na jano kintu hoy na differentiation of cos theta ki hai differentiation of sin theta cos theta hoy differentiation of cos theta minus sin theta hoy gotike integration of sin theta minus cos theta so eto aibo minus cos theta dator monot asar nai bostu bilak jano is equal to limit put korle ki ahibo pe cos theta 2 to minus hobo cos theta 1 to plus hobo hoy na cos theta 1 minus cos theta 2 w so ami theta 1 or pra dipole to theta 2 angle le ghuraote kiman work done koribo lagibo ami pai golu hole now theta 1 can be anything theta 2 can be anything jikono angle kita dia thakile ami put kori dile hol tar bisot likhibi this work done is stored as potential energy of the dipole this work done is stored as potential energy of the dipole loudly kuna nai this work done is stored hoy jay that is stored as potential energy of the dipole hence potential energy u is equal to ami ki pam u is equal to ki aibo pe cos theta 1 minus cos theta 2 eto hol potential energy general formula hol etia potential energy bili kwa lage lage eto ki hoy eto rotational karone aise potential energy hoy jeno hoy agor jiman potential energy eblak linear kotha koisile ebar rotational ahile eta potential energy kotha kwa lage lage amar ki hoday eta reference position thake jot potential energy to zero consider koribo lage na
ইলেক্ট্ৰষ্টেটিক্সত আমি যেতিয়া পটেনচিয়েল এনাৰ্জি পঢ়িছিলোঁ তেতিয়া আমি ক'ত কি কৰিছিলোঁ যেতিয়া চাৰ্জবিলাক ইনফাইনাইট ডিষ্টেঞ্চত থাকে ইনফিনিটিত থাকিলে সেইটো আমি ৰেফাৰেঞ্চ লেভেল কনচিডাৰ কৰোঁ তাত পটেনচিয়েল এনাৰ্জি 0 হয় নহয় জানো অ'কে তাৰপিছত গ্ৰেভিটেশ্যনেল পটেনচিয়েল এনাৰ্জিৰ কথা আমি কি কৈছিলোঁ যে আৰ্থৰ চাৰ্ফেচত আমি 0 কনচিডাৰ কৰোঁ নহয় জানো আমাৰ গ্ৰেভিটেশ্যনৰ কাৰণে পটেনচিয়েল এনাৰ্জি তেনেকুৱা আৰু এইটো ৰ'টেশ্যনৰ কাৰণে পটেনচিয়েল এনাৰ্জি আহিছে নহয় হয় গতিকে এই ক্ষেত্ৰত আমি কোনোবা এটা ৰ'টেশ্যনেল পজিশ্যন এটা আমি 0 পটেনচিয়েল এনাৰ্জি কনচিডাৰ কৰিব লাগিব নহয় চ' দ্য মষ্ট লজিকেল হ'ল কোনটো যে ডাইপলটো যেতিয়া 90 ডিগ্ৰী পজিশ্যনত থাকিব মানে পি আৰু ইৰ মাজত যেতিয়া 90 ডিগ্ৰী হৈ থাকিব এনেকৈ থাকিব ডাইপলটো তেতিয়া যিটো পটেনচিয়েল এনাৰ্জি হয় সেইটো আমি 0 কনচিডাৰ কৰোঁ বুজি পাইছেনে আৰু সেইটো হ'ল ইনিচিয়েল সেইটো ৰেফাৰেঞ্চ লেভেল ধৰিলে তেতিয়াহ'লে উইথ ৰেচপেক্ট টু ডেট 0 পটেনচিয়েল এনাৰ্জি লেভেল বাকী লেভেলত আমি পটেনচিয়েল এনাৰ্জি ওলাব পাৰোঁ ঠিক আছে চ' এইটো তেন্তে আমি কি পালোঁ এইটো আমি θ1ৰ পৰা θ2লৈ যাওঁতে পটেনচিয়েল এনাৰ্জিটো কিমান চেঞ্জ হ'ল একচুৱেলি সেইটোহে পালোঁ চ' এটা লেভেলত পটেনচিয়েল এনাৰ্জি আমি পোৱা নাই চ' সেইকাৰণে আমি এটা ৰেফাৰেঞ্চ লেভেল আমাক লাগিব বুজি পাইছেনে অ'কে চ' তেন্তে লিখিবি if we consider θ1 is equal to 90 degree where u is equal to 0 okay then আমি কি পাম then θ1 টো আমি 90 পালোঁ আৰু θ2 টো আমি θ বুলি ক'লোঁ হ'লনে then potential energy of the dipole at any angle theta then potential energy of the dipole at any angle theta u is equal to কি পাম আমি ভালকে θ1 টো যদি 90 পুট কৰোঁ কি আহিব cos 90 0 আৰু θ2 টো আমি θ লিখিম সিম্পলি হয় সো পি ই cos θ আৰু মাইনাস হৈছে না মাইনাস পি ই cos θ বুজি পাইছনে কথাটো এই বস্তুটো ব্ৰেকেটত লিখি ৰাখিবি সাইডত এটো লিখিলেও হয় u is equal to minus p e cos θ all right এতিয়া এইটোকে আমি আকৌ কেনেকৈ লিখিব পাৰোঁ মাইনাস p ডট e লিখিব পাৰোঁ নে নাই p ডট e কি হয় p cos θ নহয় জানো সো এইটো হ'ল আমাৰ আলটিমেটলি ফৰ্মুলা তাৰমানে ডাইপল এটা ফিল্ডৰ লগত থিটা এংগল কৰি আছে তাৰ পটেনচিয়েল এনাৰ্জি কিমান হ'ব সেইটো আমি এইটো ফৰ্মুলা ইউজ কৰিব নোৱাৰোঁ হয় নহয় কাৰণ এইটো আমাক কি দিছে θ1ৰ পৰা θ2লৈ এটা চেঞ্জ ইন পটেনচিয়েল এনাৰ্জিহে দিছে আলটিমেটলি কিন্তু সেই যে চাৰ্টেন ওৱান কনফিগাৰেশ্যন বা ওৱান পজিশ্যনত এটা পজিশ্যনত পটেনচিয়েল এনাৰ্জি লোৱা হ'লে আমি সেই ৰেফাৰেঞ্চ লেভেল ল'ব লাগে সেইটো ৰেফাৰেঞ্চ লেভেল ল'লে এটা পজিশ্যনত পটেনচিয়েল এনাৰ্জি আমি পাই যাম থিটা এংগলত থাকিলে পটেনচিয়েল এনাৰ্জি কিমান এইটো ফৰ্মুলা ঠিক আছে এইখিনিলৈকে ঠিকে আছে কাৰোবাৰ কিবা প্ৰব্লেম আছে নেকি এইখিনিলৈকে নাই এই ডেৰিভেশ্যন কিন্তু পৰীক্ষাত আহে একো নাই কৰিব লগা একো নাই লিখিবহে লাগে আৰু ন মেথমেটিক্সটো বিশেষ টান নহয় হয়নে নহয় অ'কে চিম্পল খালি সেই ষ্টেপবিলাক অলপ মনত ৰাখিব লাগিব কাৰণ এইটো আমি ধৰি পেলাই এইটো উলিয়াইছোঁ এইটো বস্তু মনত ৰাখিব লাগিব এইটো ষ্টেপৰ পিছত এইটো হয় চ' সেইখিনি প্ৰেক্টিচ লাগিব অলপ চ' এইবিলাকেই পৰীক্ষাত আহে এতিয়া আমি কি কৰিম can you tell me for what value of theta the potential energy is maximum and for what value of theta the potential energy is minimum and how much is that maximum value and minimum value থিটাৰ কি ভ্যালুৰ কাৰণে মানে কিমান এংগলত থাকিলে পটেনচিয়েল এনাৰ্জিটো ম্যাক্সিমাম হয় আৰু মিনিমাম হয় আৰু সেই ম্যাক্সিমাম আৰু মিনিমামৰ ভ্যালুবিলাক কিমান বাৰু হা 90 ডিগ্ৰীত ম্যাক্সিমাম শিওৰ 90 ডিগ্ৰীত তো 0 হয় এটো আমি গম পাইছো এই নহয় জানো 90 ডিগ্ৰীত কি হ'ব 0 হ'ব এটো আমি ধৰি লৈছো গলি ইয়াৰ পৰা ওলাবই লাগিব 90 পুট কৰিলে পটেনচিয়েল এনাৰ্জিটো 0 আহিব হয় যদি আমি 180 ডিগ্ৰী পুট কৰো থিটাটো কি হ'ব প্লাস পি আহিব হয়নে কাৰণ cos 180 ডিগ্ৰী minus 1 cos 180 ডিগ্ৰী ভ্যালু minus 1 সো আমাৰ কি আহিব u is equal to plus pe হয়নে
আহিব নাই ইউ ইজ ইকুৱেল টু প্লাছ পি ই আহিব হয় চ' ডেট ইজ দ্য মেক্সিমাম ভেলু তাতকৈ ডাঙৰ আৰু নাই হ'ল যদি আমি থিটা ইজ ইকুৱেল টু 0 পুট কৰোঁ কি পাম মাইনাছ পি ই ডেট ইজ দ্য মিনিমাম ভেলু কাৰণ 0টো মিনিমাম নহয় নেগেটিভ ভেলুও আছে হয়নে অঁ গতিকে মাইনাছ পি ইজ দ্য মিনিমাম চ' লিখ ফৰ থিটা ইজ ইকুৱেল টু 0 ডিগ্ৰী for theta is equal to 0 degree u is equal to minus pe u is equal to minus pe so then আমি কি পাম for theta is equal to 0 degree u is equal to minus pe hal so this is the minimum value of u minimum value of the potential energy eto minimum for theta is equal to 180 degree u is equal to kiman ahibo plus pe this is the maximum value of the potential energy hoise okay so ami eto maximum ha লিখি ৰাখিবি ম্যাক্সিমাম মিনিমাম গিটা প্ৰবলেম অফিসত নহলে এতিয়া আমি জানো পটেনশিয়াল এনাৰ্জিটো জেনাৰেলি কিহৰ ফাংচন হয় পজিশনৰ ফাংচন হয় হয়নে হয় না মনত আছে নাই পটেনশিয়াল এনাৰ্জিটো পজিশনৰ ফাংচন আছিল নহয় আমি যে ওয়ার্ক এনাৰ্জি ক্লাস 11ত পঢ়িছিলো পটেনশিয়াল এনাৰ্জি ইজ এ ফাংচন অফ পজিশন পজিশনৰ কাৰণে এটো পটেনশিয়াল এনাৰ্জি আহে নহয় জানো সো ইট ইজ এ ফাংচন অফ পজিশন হয় ওকে এতিয়া কিছুমান পজিশনৰ কাৰণে পটেনশিয়াল এনাৰ্জিটো ম্যাক্সিমাম হয় পটেনশিয়াল এনাৰ্জিটো মিনিমাম হয় মানে মনত আছে না ওকে এতিয়া পটেনশিয়াল এনাৰ্জিটো কি হয় এটো নেচাৰৰ এটা ৰুল হয় নিয়ম হয় যে সদায় সিস্টেম এটাৰ পটেনশিয়াল এনাৰ্জিটো নেচাৰে সদায় মিনিমাইজ কৰি ৰাখিব বিচাৰে হয় না নহয় বাৰু তুমি কেমিষ্ট্ৰিটো পাইছো ওকে এনি সিস্টেম যিকোনো এটা সিস্টেম সদায় তাৰ যেটো এনাৰ্জি পটেনশিয়াল এনাৰ্জিটো সদায় মিনিমাইজ কৰি ৰাখিব বিচাৰে মিনিমাইজ কিহৰ কাৰণে ৰাখিব বিচাৰে মিনিমাইজ কৰি ৰাখিলে কি হয় ষ্টেবল হয় সিস্টেমটো ষ্টেবল হয় এনাৰ্জি বেছি থাকিলে আনষ্টেবল হৈ থাকে হয় নে নহয় ওকে সো যেতিয়া পটেনশিয়াল এনাৰ্জিটো মিনিমাম হ'ব তেতিয়া কি হ'ব সিস্টেমটো ষ্টেবল হৈ থাকে হয় ওকে এটা আমাৰ ইয়াত কি হ'ব আমি দেখিছো যে এই থিটা ইজ ইকুৱেল টু যেতিয়া 0 ডিগ্ৰী হয় থিটা ইজ ইকুৱেল টু 0 ডিগ্ৰী হলে পটেনশিয়াল এনাৰ্জিটো মিনিমাম হয় আৰু মিনিমাম হলে হি কি হয় ষ্টেবল হয় কিন্তু আমি ইয়াত ষ্টেবল নকওঁ আমি কি কম যে থিটা ইজ ইকুৱেল টু 0 ডিগ্ৰীত অবজেক্টটো আমাৰ ইকুইলিব্ৰিয়ামত থাকে ন ডাইপোলটো আমাৰ ইকুইলিব্ৰিয়ামত থাকে নহয় মনত আছে না আমি টৰ্কত পঢ়িছিলো ষ্টেবল ইকুইলিব্ৰিয়াম আনষ্টেবল ইকুইলিব্ৰিয়াম হয় বস্তুবিলাক পঢ়ি গ'লো পাহৰি গ'লো নহ'ব কাৰণ পৰীক্ষা দিব লাগিব নহয় মনত থাকিব লাগিব মই ভালকৈ বুজাই দিছিলোঁ ষ্টেবল ইকুইলিব্ৰিয়াম আনষ্টেবল ইকুইলিব্ৰিয়াম মনত আছে থিটা ইজ ইকুৱেল টু 0 ডিগ্ৰী থাকিলে ডাইপোলটো ষ্টেবল ইকুইলিব্ৰিয়ামত আছিলে আৰু ষ্টেবল ইকুইলিব্ৰিয়াম হ'বলৈ হ'লে পটেনশিয়াল এনাৰ্জি মিনিমাম হ'বই লাগিব ষ্টেবল ইকুইলিব্ৰিয়াম 0 ডিগ্ৰী হলে আৰু 180 ডিগ্ৰীত থাকোতেও কি হৈছিলে হি ইকুইলিব্ৰিয়ামত আছিলে কিন্তু সেই ইকুইলিব্ৰিয়ামটো আনষ্টেবল ইকুইলিব্ৰিয়াম তাৰ কাৰণ হ'ল পটেনশিয়াল এনাৰ্জিটো ম্যাক্সিমাম হয় পটেনশিয়াল এনাৰ্জিটো ম্যাক্সিমাম ওকে তাৰ মানে এনেকুৱা ম্যাক্সিমামটো পটেনশিয়াল এনাৰ্জিটো যেতিয়া ইজ এ ফাংচন অফ সাপোজ থিটা ইউ ইজ ইকুৱেল টু এফ অফ থিটা এনেকুৱা বোলে গ্ৰাফটো এনেকৈ গ'ল এনেকৈ নামি আহি আকৌ এনেকৈ গ'ল এনেকুৱা হ'ল এটো ইউ এফালে ইউ প্লট কৰিলে এফালে থিটা প্লট কৰিলে হ'লে ইউ ইজ এ ফাংচন অফ থিটা নহয় আমি পাইছোঁ এনেকৈ প্লট কৰি এনেকুৱা গ্ৰাফ এক্সাম্পলে ল'লোঁ মই এনেকুৱা যিকোনো হ'ব পাৰে গ্ৰাফ এতিয়া এইটোত এই পজিশ্যনটোত ম্যাক্সিমাম পটেনশিয়াল এনাৰ্জি ম্যাক্সিমাম কিন্তু ইয়াতো আমাৰ কি হ'ব ডি ইউ বাই ডি থিটা যদি আমি লওঁ ডি ইউ বাই ডি থিটা আমাক কি দিয়ে ডি ইউ বাই ডি থিটা আমাক কি দিয়ে শ্লোপ অফ দ্য গ্ৰাফ নিদিব জানো এট ডেট পইণ্ট এই টেনজেণ্টটোৰ শ্লোপ নিদিব জানো শ্লোপ অফ দ্য টেনজেণ্ট এট ডেট পইণ্ট নহয় জানো এই টেনজেণ্টটোৰ শ্লোপ কিমান হ'ব এইটো পইণ্টত 0 মই এইবিলাক আগত বুজাইছোঁ 0 নহ'বনে শ্লোপটো 0 এক্সিছ থিটা এক্সিছৰ লগত কিমান এংগল কৰিছে 0 এংগল গতিকে শ্লোপটো 0 ইয়াত ম্যাক্সিমামতো শ্লোপটো 0 ডি ইউ বাই ডি থিটা হয় আৰু মিনিমামতো শ্লোপটো 0 এইখিনি মই আগত কৈছোঁ তহঁতে বুজি পাইছোঁ না শ্লোপটো আমাক কি দিয়ে ডি ইউ বাই ডি থিটা আকৌ কি দিয়ে ডি ইউ বাই ডি থিটা আমি থিটাৰ ঠাইত আৰ লৈছিলোঁ আগতে ডি ইউ বাই ডি থিটা আমাক ফ'ৰ্চ দিয়ে মাইনাছ ডি ইউ বাই ডি থিটা আমাক ফ'ৰ্চ দিয়ে মনত আছে হয় গতিকে ডি ফ'ৰ্চটো 0 মানে ডি ইউ বাই ডি থিটা 0 ডি ইউ বাই ডি থিটা 0 হ'বৰ কাৰণে আমি কি পাম যে হয় ম্যাক্সিমাম নহয় মিনিমাম হ'ব লাগিব হয় গতিকে ম্যাক্সিমাম আৰু মিনিমাম দুইটাতে আমাৰ কি হয়
ফ'ৰ্চবিলাক 0 থাকে, ফ'ৰ্চ 0 মানে ইকুইলিব্ৰিয়ামত থাকে, ফ'ৰ্চ 0 মানে ইকুইলিব্ৰিয়াম নহয় জানো, নেট ফ'ৰ্চ 0 মানে ইকুইলিব্ৰিয়াম নহয় জানো, সেইটো লিনিয়াৰ কথা। অ'কে, চ' ইয়াৰ পৰা আহে এইখিনি বস্তু মই ৱৰ্ক এনাৰ্জি পঢ়োঁতে কৈছিলোঁ, ইমান হ'লে এতিয়া নাযাওঁ আৰু বাদ দিলোঁ মই। চ' আমি এইকেইটা কণ্ডিশ্যন জানিব লাগে, হৈছে? সিহঁতে আকৌ এবাৰ চাবিগৈ দৰকাৰ হ'লে যদি মনত আছে। বাৰু চ' তেন্তে পটেঞ্চিয়েল এনাৰ্জি অফ এ ডাইপ'ল এইখিনি কথা আমি পালোঁ। এইখিনিতে লিখি ৰাখিবি তহঁতে মিনিমাম ষ্টেবল ইকুইলিব্ৰিয়াম, লিংকটো লাগিব নহয়, ষ্টেবল ইকুইলিব্ৰিয়াম, আৰু এইটো আছিলে আনষ্টেবল ইকুইলিব্ৰিয়াম। এইকেইটা লিখি ৰাখিবি, কেতিয়াবা কুৱেশ্যন এনেকুৱাকৈ দিব তহঁতক হা। চ' হোৱাট ইজ দ্য ৱৰ্ক ডান ইন ৰ'টেটিং এ ডাইপ'ল ফ্ৰম ষ্টেবল ইকুইলিব্ৰিয়াম পজিশ্যন টু আনষ্টেবল ইকুইলিব্ৰিয়াম পজিশ্যন। গতিকে কোনটো ষ্টেবল ইকুইলিব্ৰিয়াম পজিশ্যন আমি জানিব লাগিব, কোনটো আনষ্টেবল ইকুইলিব্ৰিয়াম পজিশ্যন আমি জানিব লাগিব, হয়। সেইখিনি আগত কোৱা আছে, ডাইপ'ল টৰ্কত যেতিয়া পঢ়াইছিলোঁ তেতিয়া কোৱা আছে, ভিডিঅ'টো গৈ চাবিগৈ ভালকৈ। চ' তেনেকুৱা আৰু কুৱেশ্যন হৈছে। কিবা ডাউট আছে এইটো টপিকত? প্ৰব্লেম আছে নেকি কিবা? পটেঞ্চিয়েল এনাৰ্জিৰ ফৰ্মুলা মাইনাছ পি ডট ই। টৰ্কৰ ফৰ্মুলা কি আছিলে? টৰ্ক অন এ ডাইপ'ল ইন এন এক্সটাৰ্নেল ফিল্ড কি আছিলে? টাউ ইজ ইকুৱেল টু কি আছিলে? পি ক্ৰছ ই, পি ক্ৰছ ই, সেইটো ক্ৰছ প্ৰডাক্ট আছিলে। পটেঞ্চিয়েল এনাৰ্জিত ডট আহিছে, পি ডট ই, তাকো মাইনাছ এটা আহিছে, মাইনাছ পি ডট ই। পটেঞ্চিয়েল এনাৰ্জি স্কেলাৰ কোৱান্টিটি, পজিটিভ হ'ব পাৰে, নিগেটিভ হ'ব পাৰে, 0 হ'ব পাৰে। অ'কে, চ' টপিকটো ইমানেই। আমি খালি কুৱেশ্যন কেইটামান থাকিল ডিছকাছ কৰিবলৈ, কৰিম অকণমান জিৰাই ঘটাই লওঁ নহয়, ষ্টপ কৰিম।